ৰামধেনু নাট্যগোষ্ঠীৰ প্ৰযোজনাত এইখন শিশু নাটক উজ্জ্বল খনিকৰ দ্বাৰা ৰচিত নাট কৌতলৰ ভূত আজি শ্ৰী শ্ৰী খাটপাৰা সত্ৰৰ প্ৰেক্ষাগৃহত আমি মঞ্চস্থ কৰিলোঁ। হাঁহচৰা অঞ্চলৰ বিভিন্নগৰাকী কণ কণ শিশুক লৈ পেলাই আমি প্ৰায় 15 দিনীয়া এই উদ্যোগৰ অন্তত আজি এইখন শিশু নাট ইয়াত পৰিৱেশন কৰা হ'ল। আৰু এই নাটখনৰ জৰিয়তে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপক্ষে শিশুসকলো যে সজাগ, শিশুসকলেও সেই বিষয়ে চিন্তা চৰ্চা কৰে, তেনে এক বাৰ্তাকে সমাজলৈ প্ৰেৰণ কৰিব বিচৰা হৈছে। 15 দিনীয়া সেই শিশুসকলক লৈ এক ধৰণৰ কৰ্মশালা আৰু এই নাটকখনৰ আখৰা চলি আছিলে। তাৰ জৰিয়তে আজি অন্তিম দিনা আমি এই নাটকখন নাট্যগোষ্ঠীৰ নাম ৰামধেনু নাট্যগোষ্ঠীৰ প্ৰযোজনাত আৰু নীলাঞ্জন মহন্তৰ পৰিচালনাত উজ্জ্বল খনিকৰ ৰচিত নাট কৌতলৰ ভূত আজি পৰিৱেশন কৰা হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।